নমস্কাৰ বন্ধু বান্ধৱীসকল গ্ৰেড 4 গ্ৰেড 3 আৰু ড্ৰাইভাৰ পোষ্টৰ কাৰণে অফিচিয়েল সিলেবাস প্ৰকাশ কৰিছে প্ৰথমে আমি গ্ৰেড 4ৰ কাৰণে যিখন সিলেবাস সেই সিলেবাসখন হাতত তুলি লৈছো আপোনালোকে নিশ্চয় জানে গ্ৰেড 4ৰ ক্ষেত্ৰত দুটা ক্যাটাগৰী হয় ক্লাছ 8 লেভেললৈকে এটা আৰু এটা ক্লাছ 10 লেভেললৈকে এই দুটা ধৰণে হ'ব আৰু প্ৰথম পইণ্টতে উল্লেখ কৰা আছে যে প্ৰথম দেয়াৰ শেল বি two separate categories of written examination. Grade 4 দুটা হ'ব category এটা হ'ব class 8 levelৰ এটা হ'ল class 10 levelৰ SSLC class 10 pass or equivalent examination দুটা category হ'ব আৰু তাৰ কাৰণে syllabus of the written examination for the recruitment of the class 4 grade 4 post shall be এনে ধৰণৰ এলিমেন্টাৰী লেভেলৰ হ'ব কোনখিনি কাৰণে ক্লাছ 8 লেভেলৰ কাৰণে এলিমেন্টাৰী লেভেলৰ পৰা আহিব SCRT হেখিনি চাব লাগিব ক্লাছ 8 লেভেলৰ যিখন কোৱেশ্চন পেপাৰ হ'ব আৰু হাই স্কুল লেভেলৰ হ'ব ক্লাছ 10 লেভেলৰ যিটো গ্ৰেড 4 পৰীক্ষাৰ কাৰণে আপোনালোকে নিশ্চয় বুজি পাইছে আৰু কোৰ্সটোৰ সিলেবাসটো দি দিছে প্ৰথমতেই চাব লাগিব দি both category কাৰণে সিলেবাসটোত কি থাকিব কোৱেশ্চন পেপাৰত প্ৰথমেই থাকিব লাগিব ইংৰাজী চাব লাগিব সোশ্যাল ষ্টাডিজ থাকিব ম্যাথমেটিক্স থাকিব জেনাৰেল নলেজ থাকিব মেন্টাল এবিলিটি এণ্ড লজিক্যাল ৰিজনিং থাকিব গতিকে এইখিনি পৰা আহিব আৰু দি মিডিয়াম অফ দি ল্যাঙ্গুৱেজ কোৱেশ্চন পেপাৰ কি মিডিয়ামত আহিব আসামিজ বেঙ্গলী ইংলিশ বড়ো এণ্ড হিন্দী আপোনালোকে গম পাইছে দেয়াৰ উইল বি এ total of 135 multiple choice question 135 নম্বৰ জবাবৰ হৈতে হ'ব category 1 marks each question প্ৰত্যেকটো কোৱেশ্চনৰ কাৰণে 1 নম্বৰ থাকিব আৰু সময়টো এবাৰ বঢ়াই দিছে 2 ঘণ্টা 30 মিনিট অৰ্থাৎ 150 মিনিট আঢ়ৈ ঘণ্টা সময় দিছে নেগেটিভ মাৰ্কস অফ 0.25 will be awarded অৰ্থাৎ চাৰিটা ভুল কৰিলে এক কটা যাব এটাত 0.25 কৈ negative marking থাকিব the date and time of the written examination will be independently in due course of time নিৰ্দিষ্ট টাইমত উল্লেখ কৰা হ'ব আপোনালোকে নিশ্চয় এটা গ্ৰেড 4 ৰ ক্ষেত্ৰত গম পালে গ্ৰেড 4 ৰ ক্ষেত্ৰত দুটা ক্যাটাগৰী হ'ব ক্লাছ 8 লেভেললৈকে এটা জবাৰ হৈতে একে আৰু ক্লাছ 10 লেভেলৰ এটা হ'ব আৰু কিখিনি চাব লাগিব আপোনালোকে নিশ্চয় গম পাইছে এতিয়া আমি হাতত তুলি লৈছো গ্ৰেড 3 ক্ষেত্ৰত in continuance of the advertisement দিছে গ্ৰেড 3 যিটো এডভাৰটাইজমেন্ট state level recruitment ৰ ক্ষেত্ৰত grade 3 for the class 3 post hereby noticed following details regarding the syllabus for bachelor's degree level post bachelor's degree মানে graduate levelৰ যিখিনি post তাৰ কাৰণে কি চাব লাগিব ইয়াৰ ক্ষেত্ৰত কিছু হলনি হৈছে social scienceৰ পৰা আহিব number of question 30 social scienceৰ পৰা 30 marks আহিব 30টা question আহিব এটাত এককে থাকিব আৰু দ্বিতীয়তে চাব লাগিব জেনাৰেল নলেজৰ পৰা 35টা question আহিব আৰু তাত এককে থাকিব আৰু লজিক্যাল ৰিজনিং এণ্ড মেন্টাল এবিলিটিৰ পৰা 20টা কোৱেশ্চন তাত এককে থাকিব আৰু জেনাৰেল ম্যাথমেটিক্স অৰ্থাৎ অংকৰ পৰা 30 নম্বৰ আহিব এবাৰ এক নম্বৰ কৈ থাকিব এটা কোৱেশ্চনত 30টা কোৱেশ্চনত থাকিব আৰু জেনাৰেল ইংলিছৰ 10টা এক নম্বৰকৈ থাকিব আৰু 6 নম্বৰটো ভালকৈ চাব ৰিডিং কম্প্ৰিহেনশন এণ্ড ইংলিছ ল্যাঙ্গুৱেজত 25টা কিন্তু তাত 2 নম্বৰকৈ থাকিব ৰিডিং কম্প্ৰিহেনশন এণ্ড মানে 50 নম্বৰ 25টা কোৱেশ্চনত 50 নম্বৰ থাকিব আৰু জেনাৰেল ইংলিছৰ 10টা অৰ্থাৎ ইংৰাজীৰ পৰা 60 নম্বৰ আহিব মুঠ গম পালে ডিউৰেচন 3 ঘণ্টা সময় এবাৰ বঢ়াই দিছে 150টা কোৱেশ্চনত 175 হ'ব যেহেতু আপোনালোকে গম পালে শেষৰ 25টা কোৱেশ্চনত 2 নম্বৰকৈ আছে 175 হ'ব গতিকে আপোনালোকে নিশ্চয় গম পাইছে সোশ্যাল ষ্টাডিজ ক্ষেত্ৰত এবাৰ নম্বৰ 30টা কোৱেশ্চনত 30 নম্বৰ জেনাৰেল নলেজত আপোনালোকে নিশ্চয় গম পালে গতিকে গ্ৰেড 3 কাৰণে 175 নম্বৰ হ'ব আৰু কোৱেশ্চন থাকিব 150টা আৰু সময় দিছে 3 ঘণ্টা এতিয়া আমি চাম SSLC লেভেল হায়াৰ সেকেন্ডাৰী লেভেলৰ যিটো গ্ৰেড 3 প্যাটাৰ্ন তাৰ কোৱেশ্চনটো চাম আমি প্ৰথমেই আছে সোশ্যাল ষ্টাডিজৰ পৰা 30টা কোৱেশ্চন আহিব এটা এক কৈ থাকিব 30 নম্বৰ জেনাৰেল নলেজৰ পৰা 30টা কোৱেশ্চন থাকিব 1 নম্বৰ লজিক্যাল ৰিজনিং এণ্ড মেন্টাল এবিলিটিৰ পৰা 20টা কোৱেশ্চন থাকিব 1 নম্বৰ কৈ 20 হ'ব জেনাৰেল ইংলিছৰ 35টা কোৱেশ্চন থাকিব 1 নম্বৰ আৰু জেনাৰেল ম্যাথমেটিক্সৰ 35টা থাকিব 1 নম্বৰ ডিউৰেচন সময় 3 ঘণ্টা দিছে আৰু টোটাল কোৱেশ্চন দিছে 150 আৰু নম্বৰ 150 হাই সেকেন্ডাৰী লেভেলৰ ক্ষেত্ৰত আপোনালোকে গম পালে 150টা কোৱেশ্চন 150 নম্বৰ নিশ্চয় বুজি পাইছে
গতিকে গ্ৰেড 3 ক্ষেত্ৰত কিছু এবাৰ সোশ্যাল ষ্টাডিৰ ক্ষেত্ৰত নম্বৰটো বাঢ়ি গৈছে দেখিছে আপোনালোকে 30টা কুৱেশ্যন দিছে দুইটাতে আপোনালোকে নিশ্চয় গম পাইছে আৰু অন্যান্য কেটেগৰীৰ ক্ষেত্ৰত নম্বৰ কিছু যোৱাবাৰ তুলনাত অলপ সাল সলনি হৈছে গতিকে যেটো গ্ৰেজুৱেট লেভেলত আপোনালোকে গম পালে যে 175 মাৰ্কস আৰু হায়াৰ সেকেন্ডাৰী লেভেলত 150 মাৰ্কসৰ দুইটাতে কুৱেশ্যন 150 থাকিব কিন্তু গ্ৰেজুৱেট লেভেলত লাষ্টৰ যেটো ইংৰাজী কম্প্ৰিহেনশনৰ তাত 25টা কুৱেশ্যনত 50 নম্বৰ থাকিব 2 নম্বৰকৈ থাকিব আৰু নিগেটিভ মাৰ্কিংটো আপোনালোকে নিশ্চয় গম পাইছে 1 নম্বৰ এটা কুৱেশ্যন ভুল হলে 0.25 কে হ'ব 2 নম্বৰটো হলে এটা 0.50 নিগেটিভ মাৰ্কিং হ'ব 2 নম্বৰ কুৱেশ্যনটা ভুল হলে আপোনালোকে নিশ্চয় গম পালে এতিয়া আমি চাম ড্ৰাইভাৰৰ SSLC পজিশন আপোনালোকে নিশ্চয় গম পালে ফৰ SSLC লেভেল ড্ৰাইভাৰৰ কাৰণে কি হ'ব ড্ৰাইভাৰৰ কাৰণে 6টা কেটেগৰীৰ মুঠ 150 নম্বৰ এটা পৰীক্ষা হ'ব সোশ্যাল ষ্টাডিজৰ পৰা আহিব 20 নম্বৰ জেনাৰেল নলেজৰ পৰা আহিব 30 নম্বৰ আৰু লজিক্যাল ৰিজনিং এণ্ড মেণ্টেল এবিলিটিৰ পৰা 20 নম্বৰ আৰু জেনাৰেল ইংলিছৰ পৰা 30 নম্বৰ জেনাৰেল ম্যাথমেটিক্সৰ পৰা 30 নম্বৰ আৰু रोड ट्रांसपोर्टर जेतु ड्राइवर पोस्ट तार পৰা 20 নম্বৰ থাকিব रोड ट्रांसपोर्टर ডিউৰেশন হৈছে 3 ঘণ্টা সময় দিছে টোটাল 150 নম্বৰৰ পৰীক্ষা হ'ব 150 টা কোৱেশ্চন 150 আৰু কোৱেশ্চন পেপাৰ ইন ইচ লেভেল will consist of multiple choice question এটা গিটা লেভেল টাইম MCQ হ'ব only and for every question there will be only one correct answer to the এটাহে correct answer থাকিব আৰু হেতু এটাহে correct option থাকিব The number of questions mentioned in the above tables, different subjects or topics are indicated and appropriate. The actual number of questions in the question paper may vary slightly, but the total number of questions will be remain 150 only. অৰ্থাৎ দুইটা হয়তো অলপ ইফাল হিফাল হ'ব পাৰে যদি 30 20 আগতে এক ইফাল হিফাল হ'ব পাৰে কিন্তু কুৱেশ্যনৰ যদি 150 কুৱেশ্যন থাকিব প্ৰত্যেকটো পাৰ্টতে আপোনালোকে এটো নিশ্চয় গম পাইছে there will be negative marking to wrong answer the negative marking to the awarded each wrong answer will be 1/4 of the marks অৰ্থাৎ যিমান নম্বৰ আছে তাৰ 4 ভাগৰ এভাগ 1 নম্বৰৰ কাৰণে 0.25 আৰু 2 নম্বৰ কুৱেশ্যনটোৰ কাৰণে 0.50 হ'ব আপোনালোকে নিশ্চয় গম পালে 1 নম্বৰ প্ৰশ্নটা যদি ভুল হয় 0.25 আপোনাৰ নিগেটিভ মাৰ্ক হ'ব আৰু যদি গ্ৰেড 3 ক্ষেত্ৰত 2 নম্বৰ কুৱেশ্যনো আছে তাৰ 2 নম্বৰটো ভুল হলে আপোনাৰ নিগেটিভ মাৰ্কিং পাব 0.50 আপোনালোকে নিশ্চয় গম পাইছে Selecting more than one of the question will be awarded wrong answer যদি আপুনি এটা উত্তৰত এটাতকৈ বেছি টিক গোল কৰি দিয়ে দুটা বা তাতকৈ এটাতকৈ বেছি দিলে আপোনাৰ হেতু ৰং বুলি ধৰিব যদি আপোনাৰ ABCD 4টা আছিল তাৰ যদি আপুনি এটাতকৈ বেছি মাৰ্ক কৰি দিয়ে তেতিয়া হেতু আপোনাৰ ভুল বুলি ধৰিব কোৱেশ্চন পেপাৰ will be in the following languages আসামিজত থাকিব বেংগলীত থাকিব ইংলিছত থাকিব বড়োত থাকিব আৰু হিন্দী মিডিয়ামত থাকিব গতিকে এইগিটা মিডিয়ামত কোৱেশ্চন পেপাৰখিনি থাকিব আপোনালোকে নিশ্চয় গ্ৰেড 4 ক্ষেত্ৰত গম পালে দুটা কেটেগৰী ক্লাছ 8 এণ্ড ক্লাছ SSLC লেভেলৰ এটা হ'ব তাৰ কাৰণে সিলেবাসখিনি গম পালে গ্ৰেড 3 ক্ষেত্ৰত আপোনালোকে এটা গম পালে গ্ৰেজুৱেট উইথ কম্পিউটাৰ একেখনেই হ'ব গ্ৰেজুৱেট লেভেলৰ খিনি গম পালে তাৰ পিছত হায়াৰ সেকেন্ডাৰী লেভেলৰটো গম পালে আৰু ড্ৰাইভাৰ লেভেলৰ কাৰণে আপোনালোকে সম্পূৰ্ণ সিলেবাস গম পালে তথাপিও যদি আপোনালোকৰ কিবা হুদিবলগীয়া প্ৰশ্ন থাকে যদি বুজি পোৱা নাই কমেন্ট সেকশনত হুদিব আৰু প্ৰথমবাৰৰ কাৰণে যদি চেনেল সাবস্ক্ৰাইব কৰি দিব ভাল পালে লাইক আৰু শেয়াৰ কৰি দিব